ধুবুৰী BN কলেজত উত্তপ্ত পৰিস্থিতি মহাবিদ্যালয়খনত ছাত্ৰ একতা সভাৰ নিৰ্বাচন কেন্দ্ৰিক সংঘাত ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ভোট গণনাৰ সময়ত অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় দুজনকৈ ছাত্ৰক প্ৰহাৰ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ABVPৰ ছাত্ৰ NSUৰ ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি BN কলেজত ধুবুৰী ভোলানাথ মহাবিদ্যালয় অট'নমাছত আজি পুৱাৰে পৰা অনুষ্ঠিত হয় ছাত্ৰ একতা সভা নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ সময়ত এই ঘটনা সংঘটিত হয় আৰক্ষী আৰু CRPF বাহিনী মুতায়ন ধুবুৰী BN কলেজ অট'নমাছত কটকটে নিৰাপত্তা বেষ্টনীৰ মাজতে এই ঘটনা সংঘটিত হয় মানুহখিনি এফালে ব্লক কৰি এফালে অনা হৈছিলে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আমাক কিছুমান ব্যক্তিৰ নাম দিছিলে যেনেকৈ আমাৰ MP মহোদয় দিছিলে আৰু কাৰোবাৰ নাম দিছিলে তেখেতসকলক আমি যোগাযোগ কৰিছিলোঁ MLA মহোদয়কো তেখেতো নাই আৰু আমাৰ MP মহোদয়ো নাই তাৰপিছত আৰু দুজন মানুহৰ নাম দিছিলে সেই নাম হিচাপে আমি তেখেতসকলক মাতিছিলোঁ তাত যেতিয়া মই ষ্টেজত চেক বিতৰণ হৈ আছিলে চেক বিতৰণ হৈ থকা সময়তে আমাৰ প্ৰিজাইডিং অফিচাৰ আব্দুল্লাই ফোন কৰি ক'লে বাইদেউ আপুনি এইমাত্ৰ আহক আমাৰ ইয়াতে আমাৰ এতিয়া মানে জীৱনক লৈ পেলাই আমাৰ মানে হেৰি আহি গৈছে বুলি কৈছে সেই বুলি কৈছে তেতিয়া মই দৌৰা দৌৰিকে চেক বিতৰণৰ পৰা মই গুচি আহিলোঁ গুচি আহি পেলাই দেখিলোঁ আৰু লগে লগে DC ছাৰক ফোনৰ যোগেদি মানে যোগাযোগ কৰিবলৈ চেষ্টা কৰা হ'ল SP ছাৰক আৰু আহি পেলাই দেখিছোঁ এজন ল'ৰাই হাতত দুখ পাইছে অলপমান কাটিছে তাৰমানে হাতত কাটিছে অলপমান তাৰপিছত মইতো প্ৰত্যক্ষদৰ্শী নহয় তথাপি গম পাইছোঁ ল'ৰা এজনে এনেকৈ মাৰি দিছে খিৰিকীত মাৰি দিছে খিৰিকীত মাৰি দিওঁতে তাৰ হাত কাটিছে আমাৰ এজন দুৰ্বাৰ পুৰকায়স্থ ষ্টেটিষ্টিক্সৰ পিঠিত আহি পেলাই গ্লাছৰ টুকুৰা পৰিছে সেইটো কি ক'ব পিঠিত আহি গ্লাছৰ টুকুৰা পৰিছে এইখিনিতে আঘাত পাইছে মই কৈছোঁ দুৰ্বাৰ কি হৈছে গ্লাছৰ টুকুৰা আহিছে আৰু আমাৰ সুস্মিতা সেনগুপ্তা আছিলে কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ সুস্মিতা সেনগুপ্তাৰ গাৰ ওপৰেদি ঠেলি পেলাই এতিয়ালৈকে সুস্থিৰ হ'ব পৰা নাই সুস্মিতা সেনগুপ্তা কপি আছে তাৰপিছত মানে এনেকুৱা যে কৰিব পাৰে আমি ষ্টুডেণ্টক নিজৰ সন্তানৰ নিচিনাকৈ ভাবোঁ নিস্বাৰ্থভাৱে আৰু তাৰপিছত যে এনেকুৱা কৰিব পাৰে ষ্টুডেণ্টে আমি অতি মৰ্মাহত এইটো বুথ নাম্বাৰ 2 আছিলে নহয় বুথ নাম্বাৰ 2 ল'ৰাজনক হস্পিটেললৈ পঠাইছে পিছত এইটো পৰিকল্পিত আছিলে নে আমিতো ক'ব নোৱাৰিম না আমিতো আমাৰ ছাত্ৰক আমিতো ইমান অবিশ্বাস নকৰোঁ কিন্তু তেওঁলোকৰ মই দেখিছিলোঁ আমাৰতো প্ৰায় 3,500 ষ্টুডেণ্ট আছে তাৰ মাজত 2-এজন ছাত্ৰক আমি দেখিছিলোঁ আৰম্ভণিৰ পৰাই যেতিয়া ইলেকশ্যনৰ কাৰণে দাবী দিব আহিছিলে তেতিয়া পৰা তেওঁলোক ডিমাণ্ডিং এটিটিউড আৰু তেতিয়া মই এজন ছাত্ৰক কৈছিলোঁ যে তুমি BN কলেজৰ সংস্কাৰ পোৱা নাই এজন ল'ৰাই যেতিয়া কথা শুনিছিলোঁ বডি লেংগুৱেজ কথা কোৱাৰ ধৰণ দেখি কৈছিলোঁ তুমি BN কলেজৰ সংস্কাৰ পোৱা নাই বাকী কেইজনে ভালকৈ কথা কৈছে তেওঁ বহুত আৰু মই দেখিছোঁ সেইজন ল'ৰা তাৰ পিছতো বহুত তেনেকুৱা ধৰণৰ কৰি আছে মানে কথা বতৰা ব্যৱহাৰ পাতিত এগ্ৰেছিভ অনবৰত এগ্ৰেছিভ আৰু তাৰপিছত আমি কালি ইলেকশ্যনৰ হৈ যোৱাৰ পিছত আমি ষ্টাফৰ এখন মিটিং পাতিছিলোঁ আজি আমাৰ কেনেকৈ কাউণ্টিং হ'ব সেই ক্ষেত্ৰতো আমাৰ টিচাৰসকল সকলোৱে মানে এই কথাটো লৈ কৈছে কিয় কালিও আমাক অলপমান মিছবিহেভিয়াৰ কিছু ক্ষেত্ৰত আমাক কৰা হৈছে কিন্তু ডাউট কৰিবলৈ লৈছে তেওঁলোকে যদি আমাক ডাউট কৰে য'ত সন্দেহ আহি যায় শিক্ষকৰ প্ৰতি যদি যেনেকুৱা এটা মহান সম্পৰ্ক ছাত্ৰ আৰু গুৰুৰ মাজত এইটোত যদি এটা সন্দেহ আহি যায় ডাউট যদি আহি যায় এনেকুৱা ধৰণৰ অব্লিগেশ্যন দিব পাৰে তেতিয়াহ'লে আমি শিক্ষকতা কৰাটোৱে আমি কি শিকালোঁ ল'ৰা ছোৱালীক ধুবুৰীৰ প্ৰতাপ চৰকাৰৰ ৰিপৰ্ট সুহানা লাইভ।